নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু মোৰ এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ বাবে ধনু ৰাশিৰ ৰাশিফল মই ভাৰতীয় বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনালোকৰ আগত বিশ্লেষণ কৰিবলৈ ওলাইছো। প্ৰতিটো ৰাশিৰ বাবে ৰাশিফল আৰু টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হৈছে যাতে দুই ক্ষেত্ৰতে আপোনালোকে প্ৰপাৰ গাইডেন্স লাভ কৰিবলৈ সক্ষম হয়। তেন্তে আহক পলম নকৰি এতিয়া মূল বিষয়বস্তুলৈ যাম। ধনু ৰাশিৰ ভাগ্যৰ ভাৱৰ অধিপতি গ্ৰহ হৈছে সূৰ্য আৰু এই সূৰ্য 17 ছেপ্টেম্বৰলৈকে নিজা ৰাশিত অৰ্থাৎ আপোনাৰ ভাগ্যৰ ভাৱতে উপস্থিত থাকিব। লগতে বুধো এইখিনি সময়ত আপোনাৰ কুষ্ঠিৰ নৱম ভাৱত সূৰ্যৰ লগত একেলগে থাকি জ্যোতিৰ সৃষ্টি কৰি বুধাদিত্য নামৰ ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে এইখিনি সময়ত বিশেষকৈ আপোনাৰ কেৰিয়াৰৰ বাবে ভাল সময়। এইখিনি সময়ত আপোনাৰ ভাগ্য উদয় হ'ব। চৰকাৰী চাকৰি লাভ কৰাৰ বাবে এইখিনি সময় ভাল সময়। লগতে আপুনি যদি কিবা কন্ট্ৰেক্ট কৰে চৰকাৰী ক্ষেত্ৰৰ পৰা চৰকাৰী দিশৰ পৰাও আপুনি এইখিনি সময়ত সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনি সময়ত আপোনাৰ নিজৰ বছৰ লগত সম্পৰ্ক ভাল হ'ব। লগতে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা নিজৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত আপুনি যদি কিবা বাধা বিঘিনি ইমান দিন পাই আছিল সেই বাধা বিঘিনিসমূহো আপোনাৰ দূৰ হ'ব। সমাজত আপোনাৰ সামাজিক প্ৰতিষ্ঠা বৰ্তি থাকিব। 15 ছেপ্টেম্বৰ পাছত বুধ আহি আপোনাৰ কুষ্ঠিৰ দশম ভাৱত অৰ্থাৎ নিজৰ ৰাশিত উচ্চ ৰাশিত অৱস্থান কৰিব। লগতে ভদ্ৰ নামৰ ৰাজযোগৰো সৃষ্টি কৰিব। গতিকে ক'বলৈ গ'লে এই ছেপ্টেম্বৰ মাহটো আপোনাৰ প্ৰফেশ্যনৰ বাবে আপোনাৰ কেৰিয়াৰৰ বাবে খুব শুভ সময়। যদিও আপুনি কিন্তু সৰু সুৰা অসুবিধাৰ বা বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে, যিহেতু কেতু আপোনাৰ ভাগ্যৰ ভাৱত আছে। এই বাধা বিঘিনিসমূহ এই অসুবিধাসমূহ এই অবষ্টেকলছসমূহ আপুনি যদি অভাৰকাম কৰি আগবাঢ়ি যাব পাৰে তেন্তে নিশ্চয় এইখিনি সময়ত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে বুধ আপোনাৰ বিবাহৰ ভাৱৰ আৰু আপোনাৰ ব্যৱসায়ৰ ভাৱৰো অধিকাৰী স্বামী। গতিকে এইখিনি সময়ত হয়তো বহুতৰে বিবাহৰ ডেট ফিক্সড হ'ব পাৰে বা বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি পাব পাৰে আৰু নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এইখিনি সময়ত আপুনি উন্নতি কৰিব পাৰে। সাংসাৰিক সুখ শান্তিও এইখিনি সময়ত আপোনাৰ অব্যাহত থাকিব। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ আয়ৰ ভাৱৰ অধিকাৰী গ্ৰহ শুক্ৰ এইখিনি সময়ত অষ্টম ভাৱত থাকিব, অৰ্থাৎ জ্যোতিষ অনুসৰি তৃক ভাৱত থাকিব আৰু এই তৃক ভাৱক জ্যোতিষ অনুসৰি বিশেষ শুভ বা বিশেষ লাভদায়ক ভাৱ বুলি কোৱা নহয়। গতিকে এইখিনি সময়ত আপোনাৰ কোনো কাম 90% সম্পূৰ্ণ হৈও শেষ পৰ্যায়ত আপুনি হয়তো কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা কোনো কাম অসম্পূৰ্ণ হৈও থাকিব পাৰে বা এইখিনি সময়ত শাৰীৰিক দিশতো আপোনাৰ সৰু সুৰা বা কোনো ক্ষেত্ৰত কাৰোবাৰ অলপ চিন্তাদায়ক সমস্যাৰো হয়তো সন্মুখীন হ'ব পাৰে। চিন্তা নকৰিব, মই তাৰ প্ৰতিকাৰো আপোনালোকক দি দিম। 22 ছেপ্টেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে। এইখিনি সময়ত যদি আপুনি দুৰ্গা গোসাঁনী পূজা অৰ্চনা কৰে, দুৰ্গা সপ্তশতীক যদি পাঠ কৰে, নৱৰাত্ৰিৰ যদি ব্ৰত পালন কৰে, তেন্তে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বা আপোনাৰ ব্যক্তিগত জীৱনত এইখিনি সময়ত যদি আপুনি কিবা বাধা বিঘিনিৰ সন্মুখীন হয় সেইবোৰ আপুনি অতিক্ৰম কৰি সহজভাৱে পাৰ হৈ যাব পাৰে। যিহেতু বৰ্তমান সময়ত গুৰু আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱত আছে, বিবাহৰ ভাৱত আছে, আপোনাৰ বেপাৰ বাণিজ্যৰ ভাৱত আছে আৰু গুৰুৱে আপোনাৰ লগ্নৰ ওপৰত আপোনাৰ ৰাশিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে। গুৰুৰ আশীৰ্বাদ এইখিনি সময়ত আপোনাৰ থাকিব আৰু এইখিনি সময়ত আপুনি যদি নিজৰ আচাৰ বিচাৰ ব্যৱহাৰ সংস্কাৰ ঠিকে থাকে ৰাখে, গুৰুজনক যদি ভক্তি কৰে শ্ৰদ্ধা কৰে, নিজে যদি সৎপথত থাকে আৰু প্ৰতিদিনাখনেই যদি ঈশ্বৰৰ নাম জপ কৰে তেন্তে নিশ্চয় গুৰুৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। এয়া হ'ল গ্ৰহসমূহৰ অৱস্থান চাই ছেপ্টেম্বৰ মাহটো ধনু ৰাশিৰ জাতক জাতিকাৰ কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল আভাস।
জন্মলগ্নতে এই গ্ৰহসমূহৰ অৱস্থান যদি ঠিকে থাকে আছিল, অৰ্থাৎ আপোনাৰ কুষ্ঠিত এই গ্ৰহসমূহ যদি শুভ স্থানত আছিল, এই গ্ৰহসমূহৰ ওপৰত যদি শুভ গ্ৰহৰ দৃষ্টি আছিল, জন্মলগ্নতে এই গ্ৰহসমূহৰ গ্ৰহবল, দিকবল বা ৰূপাজৰ কোৱান্টিটি যদি ঠিকে আছিল, তেন্তে মই কোৱা এই সকলোবোৰ শুভ ফল আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। সি যি কি নহওক, ইয়ালৈকে মোৰ প্ৰেডিকশ্যন যদি আপোনাৰ ঠিকে থাকে লাগিছে, তেন্তে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু গৌৰৱেৰে কওঁ যে মই বজৰংবলীৰ ভক্ত হয়। প্ৰভুৰ কৃপা আপোনালোক সকলোৰে ওপৰত থাকক, মই তাৰেই কামনা কৰিছোঁ। কমেণ্ট বক্সত জয় হনুমান বা জয় বজৰংবলী লিখিলে নিশ্চয় ভাল লাগিব। তেন্তে আজিলৈ আহিছোঁ। জয় শ্ৰীৰাম, জয় বজৰংবলী।